তো সকলোকে স্বাগতম জনাইছো অন্যতম ভিডিঅ'ৰে আৰু ৰাতিপুৱাই আৰম্ভ কৰিলোঁ আজি ভিডিঅ'টো। আজি অকণমান আপোনালোকক ব্লগ টাইপত দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকৰ যিখিনি যোৱাকালি যিখিনি আপোনালোকৰ কুৱেশ্যন আছিল সেইখিনি কুৱেশ্যনখিনি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু গণেশ চতুৰ্থীৰ দিনাখন মোৰ ৰুমৰ একেবাৰে নক্সা চেঞ্জ কৰি পেলাইছোঁ, মানে চাফাই অভিযানত নামি পৰিছোঁ। মানুহে কয় যে বস্তুবিলাক সাল সলনি কৰিব লাগে, তেতিয়াহে বোলে মনোযোগ শক্তিটো বাঢ়ি যায়। এইটো কথা কিমান দূৰ সত্য মই নাজানো বাৰু, কিন্তু আপোনালোকে কৰি চাবচোন, নিশ্চয় ভাল পাব। এটা কথা ক'বচোন আপোনালোকে, আগৰ তুলনাত ৰুমটো কিবা ভাল লাগিছেনে আপোনালোকৰ? মানে আগতে কিটচেন আছিল ইয়াতে, ইয়াৰ পৰা নিছোঁ ইয়াত, ভাল লাগিছে নে লগা নাই? মোৰ প্ৰথমতে যোৱা কাৰণটো এটাই আছিল যে পেটটো কমাব লাগে, মানে পেটটো বহুত ওলাইছে। তো সেইমতে মই গৈ আছিলোঁ জিমত, কিন্তু ৰিচেণ্টলি মোক বাস্কাৰ ডিষ্ট্ৰিক্টৰ পৰা ফোন কৰিছিল। ফোন কৰি কেনে ক'লে যে পাৱাৰ লিফটিঙৰ কম্পিটিশ্যন এটা আছে, তো খেলিলি। মানে যোৱাবাৰ নহয় 2017 মানে কি হৈছে, মই একবাৰ পাৱাৰ লিফটিং খেলিছিলোঁ। মই ষ্টেটলৈ গৈছিলোঁ, কিন্তু ষ্টেটত নাপালোঁ, ডিষ্ট্ৰিক্ট মই ক্লিয়াৰ হৈছিল। তো ভাবিলোঁ সেই আধৰুৱা সপোনটো আকৌ পূৰণ কৰোঁ। আৰু যিহেতু আপোনালোকে গমেই পাইছে যে টেটত যদি আপোনালোকৰ ভাল এটা মাৰ্ক উঠাব লাগে, তেতিয়াহ'লে আপোনালোকৰ যদি ষ্টেটক ৰিপ্ৰেজেণ্ট কৰে 5 নম্বৰ এক্সট্ৰাকৈ পায়। তো এইবাৰ এনেই জাষ্ট খেলি দি আহোঁ, বাকী অহাবাৰ ভালকৈ জোৰদাৰ প্ৰেক্টিচ কৰিম। আহি পালোঁ জিমৰ পৰা, দেখিছেনে অৱস্থা একেবাৰে ঘাম ওলাইছে। মানে ৱৰ্কআউট আজি ছেশ্যন আছিল, মোৰ লেগ আছিল, লেগৰ যিখিনি ৱৰ্কআউট আছে গোটেইখিনি কমপ্লিট কৰিলোঁ, কমপ্লিট কৰি আহিলোঁ। আৰু এটা কথা আপোনালোকে ভাবিব পাৰে যে এইটো কিনো দেখুৱাইছে, এইটো আপোনালোকৰ লগতো জড়িত হ'ব। মই এদিন ভালকৈ আপোনালোকৰ NCC কালচাৰেল আৰু স্পৰ্টৰ চাৰ্টিফিকেটসমূহৰ কথা বিতংকৈ আলোচনা কৰিম, যাৰ ফলত আপোনালোকে এটা ভাল মাৰ্ক পাব পাৰিব। টেটৰ ক্ষেত্ৰতো হয় আৰু আদাৰ্ছ ক্ষেত্ৰতো হয়, বেলেগ ক্ষেত্ৰতো আপোনালোকৰ মাৰ্ক পাব, সেইখিনি সুবিধা হ'ব। এনে মই বনাই থকা নাই গোটেইখিনি কথা, বুজি পাইছেনে আপোনালোকক? তো এতিয়া মই হোষ্টেলত যাই ফ্ৰেছ হৈ ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ যে কিমান কাট অফ মাৰ্ক আহিব, কি আহিব। পৰা আপোনালোকে সুধি আছিল যে কিমান কাট অফ মাৰ্ক আহিব, ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিক্ট কিখিনি কাট অফ মাৰ্ক আহিব, গোটেইখিনি অকণমান লিখি লৈ ল'লোঁ ধুনীয়াকৈ। এতিয়া অকণমান আলোচনা কৰিম, কেইখনমান ডিষ্ট্ৰিক্টৰ প্ৰথমতে আলোচনা কৰিম, বাকী আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তো পেন পেপাৰ লৈ লৈছোঁ, গোটেইখিনি বহীত লেখা আছে, এতিয়া মই আলোচনা কৰিম। চাওক, প্ৰথমতে মানে এই ভিডিঅ'ত গোটেইখিনি ডিষ্ট্ৰিক্ট মই কাভাৰ নকৰোঁ, মানে কেইখনমান ডিষ্ট্ৰিক্ট নাম লিখি লৈ আহিছোঁ আৰু তেওঁলোকৰখিনি আলোচনা কৰিম। বাকী সন্ধিয়া আকৌ এটা ভিডিঅ' আহিব, সন্ধিয়া আৰু কেইখনমান ডিষ্ট্ৰিক্টৰ কথাখিনি থাকিব। গোটেইখিনি যদি ক'বলৈ যাওঁ এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব আৰু আপোনালোকে চাইও ভাল নাপাব, বৰিং পাব। চাওক, প্ৰথমতে কালি গীতাশ্ৰী হাজৰিকাই তেখেতে সুধি আছিল যে লখিমপুৰ ডিষ্ট্ৰিক্টত কিমানটা তাৰমানে চিট থাকে, কেপাচিটি থাকে, সেইখিনি কৈ ল'লোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ 200টা চিট কেপাচিটি আছে, তাৰে আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে 140টা আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব, আৰু বাকী 60টা আপোনালোকৰ থাকিব ছায়েন্স ষ্ট্ৰীমৰ কাৰণে, বুজি পাইছে? তো আহক এতিয়া বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আমি আৰম্ভ কৰোঁ। কাট অফ মাৰ্ক আপোনালোকৰ মানে কি হৈছে, এইবাৰ হয় বাঢ়িব পাৰে, নহয় কমিব পাৰে। মানে কিয় কৈছোঁ মই, চাওক, যিহেতু কেণ্ডিডেট বেছি হৈ গৈছে, হয় নে নহয়? কেণ্ডিডেট আপোনালোকে গমেই পাইছে যে NIS DLত সম্পৰ্কে আপোনালোকে কথাখিনি গোটেইখিনি অৱগত, হয় নহয়? তো বহুত প্ৰাৰ্থী এপ্লাই কৰি আছে, আৰু ৰিচেণ্টলি বাহিৰৰ যিবিলাক BEd কৰি আহিছে তেওঁলোকৰখিনিও তাৰমানে অকণমান গড়বড়ি হৈ আছে, তেওঁলোকেও এপ্লাই কৰিব। আকৌ BEd কৰা প্ৰাৰ্থীসকলেও আৰু DLত কৰা মাথা মাৰিছে কিছুমানে, বহুতৰ মেছেজ দেখিলে গম পাই। তো বহুতে মোক কণ্টেক্ট কৰিছে, সেইমতে মই আপোনালোকক কথাখিনি জনাইছোঁ যে এইবাৰ কেণ্ডিডেট বহুতখিনি আছে আগৰ তুলনাত। আগতেও হৈছিল, নাই বুলি নকওঁ, আগতে বহুতখিনি হৈছিল, কিন্তু এইবাৰ অকণমান বেছি হৈছে। প্লাছ কাট অফ মাৰ্ক সেই হিচাপত মই বেছি হ'ব বুলি মই আশা কৰিছোঁ, কিন্তু আৰু এটা এনেকুৱা লাগে যে কালি আপোনালোকৰ বহুতৰে মেছেজ আহিছিল, বা কিছুমানে কৈছে যে কুৱেশ্যন পেপাৰ সহজ আহিছে, বা কিছুমানে কৈছে কুৱেশ্যন পেপাৰ টান আহিছে। বহুতে মেছেজ পালোঁ মই,
সেই হিচাপত যদি আপোনালোকৰ অইনবাৰতকৈ কুৱেশ্যন পেপাৰ যদি এইবাৰ হাৰ্ড হৈছে তেতিয়া কাট অফ মাৰ্ক কমি যাব তাৰমানে দুটা স্থিতিত আছোঁ আৰু বৰ্তমান হয় বাঢ়িব পাৰে নহয় কমিব পাৰে একো নাই বাকী যিখিনি আছে মই পাৰফেক্টখিনি আলোচনা কৰিম আপোনালোকৰ যিখিনি কাট অফ মাৰ্ক হ'ব সেইখিনিয়ে কম একদম যোৱাবাৰৰ যিখিনি কাট অফ মাৰ্ক আছে তাৰ লগত এইবাৰৰ যিখিনি আছে সংগতি ৰাখি মই আলোচনা কৰিম চাওক বৰপেটা ডিষ্ট্ৰিক্টত মই প্ৰথমতে আমাৰ আগতে কৈছিলোঁ যে ছায়েন্স ষ্ট্ৰীমৰ কাৰণে বেলেগ কাট অফ মাৰ্ক পাব্লিছ কৰে আৰু আৰ্টছ আৰু আদাৰ্ছৰ কাৰণে আৰ্টছ আৰু কমাৰ্চৰ কাৰণে আদাৰ্ছ কৰে আৰ্টছ আৰু আদাৰ্ছ বুলি থাকে কমাৰ্চ বুলি নাথাকে আৰ্টছ আৰু আদাৰ্ছ বুজি পাইছে তাতে কমাৰ্চত ধৰা হয় বুজি পাইছে চাওক বৰপেটা ডিষ্ট্ৰিক্টত মই প্ৰথমতে ক'বলৈ আহিছোঁ ছায়েন্স ষ্ট্ৰীমত যদি আপোনালোকৰ জেনেৰেল কেটেগৰী হয় জেনেৰেল কেটেগৰী হ'লে তেতিয়াহ'লে আপোনালোকৰ এইবাৰ 60 মাৰ্ক পালে আপোনালোকৰ হৈ যাব চিলেকশ্যন যোৱাবাৰ আছিল 58 আছিল ছায়েন্স ষ্ট্ৰীমত বুজি পাইছে মানে মই হায়েষ্টখিনি আলোচনা কৰিছোঁ তাত ইনষ্টিটিউট বাই ইনষ্টিটিউট অকণমান কম বেছি হৈ থাকে কিন্তু মই এইবাৰ ভাবিছোঁ একদম 60 হৈছোঁ 60 হয় ইয়াৰ ওপৰত নাযায় আৰু বুজি পাইছেনে ইয়াৰ ওপৰত নাযায় হয় ইয়াতকৈ কমিব পাৰে কিন্তু ওপৰত নাযায় সেইখিনি মই কথাটো মই কৈছোঁ আপোনালোকক 58 আছিল যোৱাবাৰ কিন্তু এইবাৰ আপোনালোকে 60 পালে হৈ যাব OBC আৰু MOBCৰ ক্ষেত্ৰত মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 41.25 আছিল যোৱাবাৰ যোৱাবাৰ কাট অফ মাৰ্ক মতে কিন্তু এইবাৰ আপোনালোকে 42 নম্বৰ পালে আপোনালোকে পাই যাব চিট বুজি পাইছে তো STH মানে ST হিল এৰিয়া যিবিলাক আছে তেওঁলোকৰ তাৰমানে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিল কিন্তু তেওঁলোকৰ কোনো প্ৰাৰ্থীয়ে বৰপেটা ডিষ্ট্ৰিক্টত আবেদন নকৰিলে যাৰ বাবে ST পষ্টটো ST হিল এৰিয়াৰ যিখিনি আছে কেণ্ডিডেট আছে তেওঁলোকৰ তাৰমানে নাছিল কাৰণে পষ্টটো নোহোৱা হ'ল বুজি পাইছেনে কেণ্ডিডেট নাছিল সেইটো ধৰি দিয়া নাই আৰু ইয়াত বাকী ST প্লেন এৰিয়া যিবিলাক আছে তেওঁলোকৰ আছিল যোৱাবাৰ কাট অফ মাৰ্ক আছিল 48 আছিল 48 এইবাৰ আপোনালোকৰ 50 পালে আপোনালোকে আৰামত পাই যাব বুজি পাইছে SC কাষ্টৰ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 59.50 আছিল কি কয় সৰি 49.50 আছিল যোৱাবাৰ আৰু এইবাৰ আপোনালোকে 50 পালে হৈ যাব ইয়াত পৰ বেছিকৈ নাযায় বুজি পাইছে নাই মই যে অলপ যে বাঢ়ি আছোঁ 1-2 যে বাঢ়ি আছোঁ এইখিনি আহিব কাৰণ কিয় নিগেটিভ মাৰ্ক আছে নিগেটিভ মাৰ্ক থাকিলে মানে কি হয় একদম 100ৰ 100 পাবা নোৱাৰে কোনো হয় 60 40 45 50 এইখিনি এভাৰেজ বুজি পাইছে নাই এইখিনি এভাৰেজ মানে 40 টো এভাৰেজ থাকে মেক্সিমাম আপোনালোকে যেতিয়া কাট অফ মাৰ্ক পাব 40 বা 40 এবভ এভাৰেজ থাকে বুজি পাইছে PWDৰ নাছিল পাৰ্টি কোনো নাছিল বাকী আপোনালোকৰ PWD যেহেতু নাছিল আৰ্টছৰখিনি আলোচনা কৰা আৰ্টছ আৰু আদাৰ্ছত এইখিনি কমপ্লিট হ'ল আৰ্টছ আৰু আদাৰ্ছত আপোনালোকৰ জেনেৰেল কেটেগৰীত যোৱাবাৰ গৈছিল 49.50 জেনেৰেল আৰু এইবাৰ আপোনালোকে 50 পালে আৰামত চিট পাই যাব বাকী OBC আৰু MOBCৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 40 আছিল যোৱাবাৰ আপোনালোকৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকে 42 নম্বৰ পালে পাই যাব চিট ST হিল এৰিয়াৰ যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 39 আছিল কাট অফ মাৰ্ক নহয় সৰি STHৰ সেই নাছিল কোনো কেণ্ডিডেট নাছিল তাৰ বাবে খালী আছিল তো STH যিবিলাক আছে কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰে তাৰমানে বহুত ৰৈ যায় আৰু তেওঁলোকৰ বাকী SC প্লেন এৰিয়াৰ কথা যদি ক'বলৈ ST প্লেন এৰিয়াৰ যদি কথা ক'বলৈ যাওঁ ST প্লেন এৰিয়া যোৱাবাৰ আছিল 39 আছিল তেওঁলোকৰ কাট অফ মাৰ্ক এইবাৰ 40 পাব লাগিব 40 পালে আপোনালোকৰ হৈ যাব বুজি পাইছে 39 মান হ'লেও কি জানি চান্স এটা আছে বুজি পাইছে মই যেখিনি কম সেইখিনি আপোনালোকৰ ওপৰত নাযায় হয়তো নমিব পাৰিব কিন্তু ওপৰত নাযায় যেখিনি কৈছোঁ সেইখিনিয়ে থাকিব কাট অফ মাৰ্ক বুজি পাইছে অনুমান কৰি কৈছোঁ দিয়ক পাছত গালি চালি নাপাৰিব অনুমান কৰিহে কৈছোঁ মই কথাখিনি SCৰ কথাটো ক'বলৈ যাওঁ SCৰ যদি আছে SC কাষ্টত যদি আপোনালোকে বিলং কৰে তেতিয়াহ'লে 44.25 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এতিয়া আপোনালোকৰ 45 নম্বৰ পালে আপোনালোকে পাই যাব চিট ধুনীয়াকৈ PWD কেণ্ডিডেটসকলৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে 24.75 আছিল 24.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক PWD ফিজিকেল ডিছেবিলিটি যিবিলাক আছে এইবিলাক এইবাৰ আপোনালোকে 25 নম্বৰ পালে পাই যাব চিট 25 নম্বৰ পালে পাই যাব যদি আৰ্টছৰ কেণ্ডিডেট হয় EWSৰ কথা ক'বলৈ যাওঁ যদি ইকনমি উইকাৰ ছেকশ্যনৰ কথা 44.25 আছিল যোৱাবাৰ কাট অফ মাৰ্ক আপোনালোকৰ এইবাৰ আপোনালোকৰ
45 পালে আৰামত চিট পাই যাব বুজি পাইছে তো এইখিনি আমি বৰপেটা ডিষ্ট্ৰিক্টৰ আৰ্টছ আৰু সায়েন্স যিখিনি আছে ষ্ট্ৰীমৰ সেইখিনি আলোচনা কৰিলোঁ কাষ্ট হিচাপত এতিয়া আমি আহিছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টত তো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ আহিছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পোনপ্ৰথমে সায়েন্সৰ কথা মই আলোচনা কৰোঁ চাওক জেনেৰেল কেণ্ডিডেটসকলৰ যদি 61.50 তাৰমানে যোৱাবাৰ আছিল কাট অফ মাৰ্ক এইবাৰ 63 যদি আপোনালোকে পায় সিটটো পাই যাব আপোনালোকে 63 বা 62 পালে আপোনালোকে পাই যাব ওবিসি আৰু এমওবিসি আৰু এমওবিসিৰ যোৱাবাৰ আছিল কাট অফ মাৰ্ক 55 আছিল হাইয়েষ্টখিনি আলোচনা কৰিছোঁ কিছুমান ইনষ্টিটিউটত তাৰমানে কম কিয় হয় কিন্তু যিখিনি হাইয়েষ্ট আছিল বঙাইগাঁও ডিষ্ট্ৰিক্টত সেইখিনি মই আলোচনা কৰিছোঁ 55 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ 57 আপোনালোকে পাইলে হৈ যাব বা 56 পালে আপোনালোকৰ হৈ যাব মুঠতে বেছি নাযায় কাৰণ কিয় কুৱেশ্যন পেপাৰ অকণমান ডিফিকাল্ট বুলি ময়ো শুনিছোঁ নহয় তো মেজৰিটিবিলাক চাব ন দুই এটা মানুহ ভাল হৈছে একো নাই কিন্তু মেজৰিটিবিলাকো চাব আৰু নিগেটিভ মাৰ্ক তাতে আৰু আছে বুজি পাইছেনে ST হিল এৰিয়া খালী আছিল ST প্লেন এৰিয়া 61.25 আছিল 61.25 যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ 63 পালে আপোনালোকে সিটটো পাই যাব SC কেণ্ডিডেটসকলৰ আছিল 56.75 তেওঁলোকৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল এইবাৰ আপোনালোকে 56.25 আছিল ন আৰু এইবাৰ আপোনালোকৰ 57 পালে আপোনালোকে পাই যাব সিট PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 42.50 এইবাৰ 43 মান পালে আপোনালোকে সিটটো পাই যাব EWS কেণ্ডিডেটসকলৰ 54.50 আছিল তেওঁলোকৰ যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকে 56 মান পালে হৈ যাব কাৰণ কিয় বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বেছি নাছিল ইনষ্টিটিউট বেছি নাই যিবিলাকৰ ইনষ্টিটিউট বেছি নাই সিট কেপাচিটি কম আছে অকণমান কাট অফ মাৰ্ক যাব পাৰে বুজি পাইছেনে আৰু যিবিলাকৰ একদম যিখিনি সিট কেপাচিটি বেছি আছে তেওঁলোকৰ কাট অফ মাৰ্ক হৈ কমিব পাৰে হৈ পাৰিব পাৰে বুজি পাইছে তো এইখিনি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখিনি ক'লোঁ সেইখিনি মতে আহি যাব লাগে মোৰ হিচাপত আপোনালোকৰ বাকী আৰ্টছৰখিনি কওঁ আৰ্টছৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ জেনেৰেল কেটেগৰীৰ হ'ব 47.25 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকৰ 50 মান পালে হৈ যাব বা 50 মান পালে হৈ যাব হয় 50 মান পালে হৈ যাব আপোনালোকৰ বাকী ওবিসি আৰু এমওবিসিৰ 42 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ 44 মান পালে হৈ যাব ST হিল এৰিয়া নাছিল কেণ্ডিডেট নাছিল ST প্লেন এৰিয়াৰ আপোনালোকৰ 35 আছিল যোৱাবাৰ কাট অফ মাৰ্ক এইবাৰ আপোনালোকৰ 36 মান পালে হৈ যাব ST কাষ্টৰ 40.75 আছিল যোৱাবাৰ কাট অফ মাৰ্ক আৰু এইবাৰ আপোনালোকৰ 42 বা 41 মান পালে আপোনালোকৰ হৈ যাব সিট বুজি পাইছে PWD কেণ্ডিডেটসকলৰ আছিল 25.50 মানে 25 মান আছিল আৰু 25.5 মান আছিল তেওঁলোকৰ এইবাৰ 25.5 মানে হ'ব PWD কেণ্ডিডেট কাৰণ ফিজিকেল ডিসেবিলিটি যিবিলাক কেণ্ডিডেট আছে তেওঁলোকে মানে আবেদন নকৰে তেওঁলোকৰ প্লাছ পইণ্ট যে তেওঁলোকে আবেদন কৰিব পাৰে তেওঁলোকৰ জীৱনটো আৰু নতুনকৈ গঢ়াব পাৰে বুজি পাইছেনে তো মই সেয়ে ৰিকুৱেষ্ট পৰীক্ষাবিলাক দিয়ক কাৰণ তেওঁলোকৰ ৰিজাৰ্ভেশ্যনবিলাক এনে খালী হৈ যায় এনে থাকি যায় বুজি পাইছেনে আৰু টেটত পোৱাৰো চান্সখিনি বহুত আছে কাট অফ মাৰ্ক বহুত কম হৈ যায় এইখিনি ক'লোঁ বাকী EWSৰ কথাখিনি ক'লোঁ ন এতিয়া আছোঁ কাছাৰ ডিষ্ট্ৰিক্টৰ কি হ'ব আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমত যদি হয় আপোনালোকে ছায়েন্স ষ্ট্ৰীমত যদি হয় জেনেৰেল কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 52.75 এইবাৰ আপোনালোকৰ 54 মান পালে আপোনালোকে পাই যাব সিট ওবিসি আৰু এমওবিসি তেওঁলোকৰ আছিল যোৱাবাৰ কাট অফ মাৰ্ক 44 আছিল আৰু এইবাৰ 45 মান পালে হৈ যাব ST হিল এৰিয়া নাছিল বাকী ST প্লেন এৰিয়া কিমান আছিল জানেনে কাট অফ মাৰ্ক আপোনালোকৰ যোৱাবাৰ 18 আছিল 18 মাৰ্ক পালে পাই যায় কিন্তু এইবাৰ আপোনালোকে 20 মান পালে হৈ যাব চাগে 20-19 মান পালে হৈ যাব ইমানখিনি বেছি নাযায় আৰু ইয়াত ফটো নাযায় 1-2 মান বাঢ়িব বাকী ইমানো নাবাঢ়ে বোলে 10 বাঢ়ি যাব 5 বাঢ়ি যাব ইমান নাবাঢ়ে কাৰণ নিগেটিভ মাৰ্ক আছে ন বাকী SC কাষ্টৰ 50 আছিল তেওঁলোকৰ কাট অফ মাৰ্ক এইবাৰ 50 যাব PWD কেণ্ডিডেটসকলৰ তাৰমানে আবেদন কৰা নাছিল তেওঁলোকৰ খালী আছিল
EWS কেণ্ডিডেটসকল ইকনমি উইকাৰ ছেকশ্যনত তেওঁলোকৰ আছিল 51.25 যোৱাবাৰ কাট অফ মাৰ্ক আৰু এইবাৰ হ'ব 52 EWS কেণ্ডিডেটসকলৰ মানে বাঢ়ি যায় কিয় কেণ্ডিডেট বহুত আছে আজিকালি অসমত কেণ্ডিডেট বহুত আছে সেইকাৰণেতো বন্ধ কৰি দিছে ৰিক্ৰুটমেণ্ট প্ৰচেছত কিছুমানে বহুতখিনি কিবা কিবি কৰি কেনে ওলাইছে হয় নে নহয় আৰু সেইটো আৰু গভৰ্ণমেণ্টৰ কথা সেইখিনি মই কৈও লাভ নাই আৰ্টছ কেণ্ডিডেটসকলৰ কথা কৈছো আৰ্টছ কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিল 42.50 আছিল যোৱাবাৰ কিমান আছিল 42.50 আছিল এতিয়া কিমান হ'ব 43 বুজি পাইছে এইবাৰ 43 মান পালে আপোনালোকে পাই যাব OBC আৰু MOBC আছিল আপোনালোকৰ 33 আছিল অকল কাট অফ মাৰ্ক আপোনালোকৰ বাকি এইবাৰ আপোনালোকৰ 34 মান পালে পাই যাব ST হিল এৰিয়াৰ আছিল 23 নম্বৰ আছিল বুজি পাইছে নে 23 নম্বৰ আছিল আৰু এইবাৰ আপোনালোকে 25 মান পালে পাই যাব ST প্লেন এৰিয়াৰ কিমান আছিল জানে নে কাছাৰত 5.25 মানে 5.5 বুলি ধৰি যাওক 5.5 মান আছিল আৰু তেওঁলোকৰ কাট অফ মাৰ্ক এইবাৰো মোটামুটি 5-6 মান পালে হৈ যাব ইমান কাট অফ মাৰ্ক কম আছিল বুজি পাইছে SCৰ আছিল 40.50 মানে 40.5 আছিল এইবাৰ আপোনালোকৰ 42 মান পালে হৈ যাব PWDৰ কেণ্ডিডেট নাছিল তাত EWS কেণ্ডিডেটসকলৰ আছিল 34.25 এইবাৰ আপোনালোকে 35 মান পালে হৈ যাব তো এইখিনি আমি আলোচনা কৰিলো এইখিনি কথা কওঁতে বহুত দীঘলীয়া হৈ গ'ল হয় ন বাকিখিনি সন্ধিয়া আলোচনা কৰিম ধুনীয়াকৈ এতিয়া কলেজ যাব মোৰো টাইম হৈছে বাকি চাহখিনিও খুৱাই হোৱা নাই চাহ ঠাণ্ডা হৈ গ'ল বাকি সন্ধিয়া লগ পাই আছো ভালকৈ আলোচনা কৰিম বিতংকে বুজি পাইছে তো ভিডিঅ'টো চাই যদি ভাল পাইছে এবাৰ এটা কমেণ্ট কৰি জনাই দিব আৰু বাকি সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব যিহেতু 3000 হৈছে অকণমান আৰু হ'লে ভাল লাগে আৰু ধন্যবাদ